অবতার 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 সহযোগ কৰিছে এবজৰ্ব খুজলি নেহি এবজৰ্ব কৰো खूबसूरती हर दिन निहार नेचुरल्स हेयर ऑयल অবতার 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 সুধীৰকে মিটিঙলৈ পঠিয়াই দিয়ক নাই নাই সুধীৰক অফিচলৈ পঠিয়াব নোৱাৰি দেই বিয়াৰ আগতে ছোৱালীজনীৰ কি হৈছিল ডক্টৰক দেখুৱাই ল'ব লাগিছিল এতিয়া বিয়াৰ পিছত মানুহৰ বৰ সমস্যাত পৰিছে নহয় ডক্টৰক দেখুৱাবলগীয়াকৈ তাৰ একো হোৱাই নাই তেনেহ'লে কিয় দেখুৱাম আপুনিয়ে কওক তেনেহ'লে তাই বাৰে বাৰে কিয় মূৰ ঘূৰাই পৰি আছে অ' তুমি উঠিলাই যে কিয় অলপ বাহিৰৰ পৰা আহোঁ কিমান আৰু ৰুমটোৰ ভিতৰতে সোমাই থাকিম আৰু তোমালোকৰ বাহিৰখন মই ভালকৈ দেখাই নাই নহয় কি ক'লা তোমালোকৰ আমাৰ বুলি ক'বা আকৌ অঁ আমাৰ বাহিৰত যাব বিচাৰিছা ব'লা নাই নাই মই শিৱানীৰ লগত যাম তাই আহি আছে কিয় মোৰ লগত যাবলৈ বেয়া পাবা অঁ তোমাৰ লগত যাবলৈ মোৰ কিবা এটা লাজ লাগে আই ঐ তোমাৰ লগত যদি মই ঘূৰি ফুৰোঁ মাহঁতে কি বুলি ভাবিব কি ভাবিব একো নাভাবিলেও তুমি যাব নালাগে আৰু শিৱানীৰ লগত মই ভালকৈ কথা বতৰা পতাই নাই নহয় বাহিৰত অলপ কথাও পাতিম আৰু মনটোও মুকলি মুকলি লাগিব ঠিক আছে এজ ইউ উইচ অনি তাই বাৰে বাৰে এনেকুৱা কিয় হয় এইটোক লৈহে মই বৰ চিন্তিত হৈছোঁ বুজিছনে তাকে আঙুঠি পিন্ধোৱাৰ দিনাখনেইতো এনেকুৱা হৈছে তাৰপিছততো ঠিকেই আছিল মইতো আকৌ ভাল হৈছে বুলিয়েই ভাবিছিলোঁ এইবোৰ চব তোৰ মাৰ কাৰণে হৈছে মই কিমান ক'লোঁ তাইক এবাৰ ডক্টৰক দেখাই লওঁ নাই মায়ে মোৰ কথা নামানেই হা এতিয়া ঘৰৰ ছোৱালী গৈ লোকৰ ঘৰ পালেগৈ এতিয়া কি কৰে কৰক মাৰে তেওঁলোকেতো ডক্টৰক দেখুৱাম বুলিয়ে কৈছে দেখুৱাব চাগে সেইটোৱেইটো কথাটো তেওঁলোকে আৰুচিক ডক্টৰক দেখুৱাই ভাল কৰাতকৈ আমি যদি তাইৰ অসুখটো ঘৰৰ পৰাই ভাল কৰি পঠালোহেঁতেন তেতিয়াহ'লে এইটো সমস্যাই নহয় তাতকৈ ডাঙৰ কথাটো হ'ল আমি যে তাইক ডক্টৰক দেখুওৱা নাই সেই কথাটো তেওঁলোকে বিশ্বাস কৰিছেনে নাই বিশ্বাস কিয় নকৰিব দেখুৱালেতো দেখুৱাইছোঁ বুলিয়েই ক'ব ন বিশ্বাস কৰিলেতো ভালেই যদি বিশ্বাস নকৰে আমি কথাটো লুকুৱাই থৈছোঁ বুলি ভাবে এইটো কথা লৈয়ে মোৰ চিন্তা লাগিছে এই মাৰ কথাটো কৈছনে নাই নাই কোৱা যিহে চিঞৰ বাখৰ কৰিব সেইকাৰণে কোৱা নাই তই এটা কাম কৰিবিচোন কি পাৰিলে আৰুচি ঘৰৰ পৰা এপাক মাৰি আহিবিগৈ মোৰ মনটোৱে যাবলৈ খুজি আছে কিন্তু মই নাযাওঁ মইতো যাম বুলি ভাবিয়ে আছিলোঁ এটা কাম কৰোঁ আজি নাযাওঁ কাইলৈ যাওঁ বুজিছে ঠিক আছে তই কাইলৈ এপাক মাৰিবিগৈ ঠিক আছে যা ঐ শুনচোন আৰুচিক ফোন কৰিছিল নেকি কৰিছিলোঁ ঠিকে আছেনে ঠিকে আছোঁ বুলিয়েতো কৈছিল যা তই কি যে বেমাৰটো লাগিল ছোৱালীজনীৰ বাৰে বাৰে মোৰ এনেকৈ গা বেয়া হৈ থকাৰ কাৰণে তোমালোকে মোক বেয়াটো পোৱা নাই ন নাই নাই বৌ কিয় বেয়া পাম মাত্ৰ অলপ চিন্তাহে হৈছে বিশ্বাস কৰা নে নকৰা নাজানো কিন্তু মোৰো এই প্ৰব্লেমবোৰ হোৱা বেছিদিন হোৱা নাই কেতিয়াৰ পৰা হৈছে তোমাৰ এনেকুৱা কেতিয়াৰ পৰা হৈছে সঠিককৈ ময়ো ক'ব নোৱাৰোঁ কিন্তু মোৰ যিমান দূৰ মনত পৰে যেতিয়াৰ পৰা মোৰ এই বিয়াৰ কথা বতৰা চলিবলৈ আৰম্ভ কৰিছিল সেই তেতিয়াৰ পৰাই মোৰ এই প্ৰব্লেমবোৰো আৰম্ভ হৈছিল তুমি চাগে বিয়াৰ কথা গম পাই মনে মনে ভয় খালা হ'বও পাৰে আচলতে মই এতিয়া বিয়াৰ কথা ভবাই নাছিলোঁ পঢ়া শুনা শেষ কৰি মাহঁতৰ লগতে দুদিনমান ঘৰত থাকিবলৈ বিচাৰিছিলোঁ কিন্তু ময়োতো বিয়া হ'ম বুলি ভবা নাছিলোঁ বিশেষ কাৰণ এটাৰ কাৰণেহে বিয়া হ'লোঁ বিশেষ কাৰণ লাহে লাহে মই তোমাক চব ক'ম যিটো কাৰণত বিয়া হ'লোঁ সেই কামটোৱে এতিয়া হোৱা নাই আৰু আগলৈকে যে হ'ব তাৰো কোনো গেৰাণ্টি নাই বৌ অ' কি হ'ল তোৰ ভাগৰ লাগিলে নাই অ' এই গছজোপাৰ ওচৰত মোৰ বৰ ভাল লাগে বৌ
চাই আছা? এই ইয়াতে এজোপা বকুল গছ আছিল ন? জানো, মই নাজানো নহয়। মই জন্ম হোৱাৰ পৰা ইয়াতে গাৰ্ডেনে দেখিছোঁ। আচ্ছা, ইয়াতে বকুল গছ থকা কথা তুমি কেনেকৈ গম পালা? হা? কেনেকৈ গম পালোঁ মানে ইয়াত থাকিব লাগিব এজোপা বকুল গছ। ঠিক আছে, মই ককাক সুধিম বাৰু। ব'লা, তোমাক ঘৰৰ পিছফালটো দেখাওঁ। ব'লা। ব'লা। অঁ বৌ, মিটিং কৰিলোঁ। ভালেই লাগিলে বৌ। এতিয়া মই ঘৰলৈ যাব লৈছোঁ। বাকীখিনি কথা ঘৰতে পাতিলোঁ। সুধীৰ অঁ সুধীৰ সুধীৰ কিবা এটা কম বুলি ভাবিলোঁ, ইও মানে চাওক দেউতা, আপুনি জনা শুনা মানুহ, আপোনাক মই কি বুজাম। তথাপিও মানুহ যেতিয়া দুৰ্বল হয় এনেকুৱা চিন্তাবোৰ মনলৈ আহে। নে মই ভুল গৈছোঁ দেউতা? তোৰ ক'বলগীয়াখিনি তই কৈ যা। চাওক দেউতা, আপুনি পূজাৰীজনক বিশ্বাস কৰে, তেওঁৰ মাহাত্ম্য আছে, তাত মোৰ ক'বলগীয়া একো নাই। কিন্তু কথা হ'ল, আমাৰ ঘৰখনত যি কলা যাদুৰ প্ৰভাৱ আছে বুলি তেওঁ কৈছে, সেই কথাটো মই মানি ল'ব পৰা নাই। আৰু মই নাভাবোঁ সেই পূজাৰীজনে বা অন্য কোনোবাই কলা যাদুৰ প্ৰভাৱৰ পৰা আমাক মুক্ত কৰিব পাৰিব। তেনেহ'লে আমাৰ ঘৰত কিয় এনেকুৱাবোৰ হৈ আছে? নতুন ছোৱালীজনী অহাৰে পৰা এখনতেকো কিয় ভালকৈ থাকিব পৰা নাই? মই জনাত তাই আগৰ পৰাই অসুস্থ দেউতা। অসুস্থ? হয়, তাইক আমি ভাল ডাক্তৰ এজনৰ তাত দেখুৱাম বুলি ভাবিয়ে আছোঁ। আপুনিও কথাবোৰ মানি ল'লে আমি ভাল পাম। তহঁতে কি কৰিব খুজিছ কৰ, তাত মই বাধা দিয়া নাই। মোৰ কামটোত বাধা দিয়াটো মই নিবিচাৰোঁ। কিন্তু দেউতা, আমি জনা শুনা মানুহ হৈ যদি এইবোৰ কথা বিশ্বাস কৰোঁ, ইয়াৰ বেয়া প্ৰভাৱ সমাজত নপৰিবনে? তই মোক এটা কথা কচোন পৰশ, জন্মৰ পৰা এইখন ঘৰত ইমান ডাঙৰ হলি, আগতে জানো তই আমাৰ এইখন ঘৰত এনেকুৱা ঘটনাবোৰ দেখিছিলি? এনেকুৱা ঘটনা মানে? কিয় কেইদিনমান আগতে যে এইখন ঘৰত কিছুমান ঘটনা ঘটিছিল, পাহৰি গলি নেকি? নাই পাহৰা। তেনেহ'লে এইবিলাক ঘটনা কিয় ঘটিছিল তই মোক ক'ব পাৰিবি? আমাৰ ঘৰৰ মানুহবোৰ কিবা কাৰণে হয়তো দুৰ্বল হৈ আছে, সেইকাৰণে হয়তো আমাৰ ঘৰৰ মানুহবোৰ দুৰ্বল হ'বলগীয়া তেনেকুৱা কোনো কাৰণ নাই। তই যিমানে যি নকওঁ কিয়, আমাৰ ঘৰত ঘটি থকা সমস্যাবোৰ সেই পূজাৰীজনে ঠিক কৰিব পাৰিব। মই সেই কথা সম্পূৰ্ণ বিশ্বাস কৰোঁ। তই মোক বাধা নিদিবি। দেউতা। অ' ককা, শুনা না। ক। আমাৰ বাৰু ঘৰৰ বাহিৰত আগতে বকুল গছ এডাল আছিল নেকি? তোক কোনে ক'লে? আৰুষি বৌয়ে ক'লে। আৰুষি? মানে বৌয়ে বহুত টাইম বাহিৰলৈ চাই আছিলে। মই সুধিলোঁ কি চাইছা? বৌয়ে ক'লে আমাৰ বোলে ঘৰৰ বাহিৰত আগতে বকুল গছ এডাল আছিল। আছিল নেকি ককা? আছিলে। আমি নতুনকৈ ঘৰটো বনোৱাৰ সময়ত গছজোপা কাটি দিয়া হৈছিল। কিন্তু আৰুষিয়ে কেনেকৈ গম পালে? জানো। তাই বকুল গছজোপাৰ কথা তাই জানিলে কেনেকে? তাক তেতিয়া ইমান বিচাৰিলোঁ, তেতিয়া নাপালোঁ। কিন্তু হঠাৎ ক'ৰ পৰা ওলালেহি? সি মোৰ পৰা কিয় পলাই গ'ল? সি কেনেবাকে মোকেই বিচাৰি ফুৰা নাইতো। অৱতাৰ 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 অৱতাৰ। সি মোক মাত নিদিলে কিয়? তাক তেতিয়া ইমান বিচাৰিলোঁ, তেতিয়া নাপালোঁ। কিন্তু হঠাৎ ক'ৰ পৰা ওলালেহি? সি মোৰ পৰা কিয় পলাই গ'ল? সি কেনেবাকে মোকেই বিচাৰি ফুৰা নাইতো। এইবাৰ মই তাক য'তে লগ পাওঁ তাতে সুধিম, সি মোক দেখি কিয় পলালে?
মই গুচি অহাতকৈ তাৰ লগত কথা পাতিব লাগিছিল নি বাৰু? কথা পাতিলে যদি মোৰহে প্ৰব্লেম হয়, মইতো তাক আকৌ লগ পাম, তেতিয়া কি কৰিম? আজি ইমান ভাল কাম এটাত ওলাই আহিছিলোঁ, ইয়াক কিয় লগ পালোঁ বাৰু? চব খেলি মেলি হৈ গ'ল মোৰ। নাই, এনেই ভাবি থকাতকৈ ঘৰলৈ গৈ বৌৰ লগতে আলোচনা কৰোঁ, তেতিয়া নিশ্চয় কিবা এটা চলিউশ্যন ওলাব। কি তাই তেনেকুৱা কৈছে? কথাটো শুনি ককা আৰু দেউতা দুয়ো আচৰিত হৈ গৈছে। কিয় নহ'ব? যিটো কথা আমিয়ে নাজানো, কিমান দিনৰ আগতে সেই গছজোপা কাটি ঘৰটো বনোৱা হ'ল, সেইটো কথা যদি তাই কৈ দিয়ে আচৰিত কিয় নহ'ব? এটা কথা হ'ব পাৰে কিন্তু মা, কি? বৌৰ চাগে কিবা জিঅ'লজিকেল নলেজ আছে। কথা নকবি। জিঅ'লজিকেল নলেজ থাকিলে বুলিয়ে এনেকৈ গছ এজোপা আছিলে বুলি কৈ দিব পাৰিব নেকি? পাৰিবও পাৰে। চাইণ্টিষ্টবিলাকে দেখোন মাটিৰ টুকুৰা এটা চাই কৈ দিব পাৰে যে তেলৰ খনি আছিল নে সোণৰ খনি আছিল। বহুত পৰীক্ষা নিৰীক্ষাৰ পাছতহে তেনেকুৱা এটা কথা ক'ব পাৰে শিৱানী। আৰু এটা কথা, কি? আৰুচি চাইণ্টিষ্ট নহয়। আৰে চাইণ্টিষ্ট নহয় বুলি ময়ো জানো, কিন্তু এনেকুৱা কিবা বিষয়ত পঢ়া শুনা কৰিব পাৰে। নাজানো দেই কি পঢ়া শুনা কৰিছে, কিন্তু মুঠৰ কথাটো হ'ল কেতিয়াও নজনা নুশুনা জাগা এডোখৰ কথা এনেকৈ কৈ দিব পৰাটো সহজ নহয়। কিহৰ আলোচনা চলি আছে ইয়াতে? আৰুচিয়ে বোলে আমাৰ পদূলি মুখত বকুল এজোপা আছিল বুলি কৈছে। কথাটো শুনি ময়ো আচৰিত হৈ গৈছোঁ। তাই কেনেকৈ গম পালে? দেউতাইতো শুনি কথাটো ভয়ে খাইছে। দেউতাই ভয় খাইছে নেকি? কথাটো শুনাৰ লগে লগে মই দেউতাৰ চকু মুখত ভয় দেখা পাইছোঁ। হয় নেকি? ঠিক আছে বাৰু, হ'ব দিয়ক, মই চিন্তা কৰি চাম। ঠিক আছে, হ'ব। কাৰ ফোন? আৰুচিৰ। কি ক'লে তাই? ঠিকে আছেনে? ঠিকে আছে, কিন্তু কথা এটা হ'ল। কি? তুমি আকৌ ঘপককৈ মাক কৈ নিদিবা। কেতিয়ানো মই কথা কওঁ? জানো, কথাটো কৈছোঁ আৰু। তাই কি কৈছে সেইটো কোৱা। শিৱাহঁতৰ ঘৰৰ বাহিৰত বোলে বকুল গছ এজোপা আছিল। সেইজোপা গছৰ কথা সিহঁতৰ ঘৰৰ কোনেও নাজানে। বহুত বছৰ আগতে বোলে ককাকে সেই গছজোপা কাটি ঘৰ বনাইছিল। ঠাইডোখৰ দেখাৰ লগে লগে তাইৰ বোলে সেই বকুল গছজোপা দেখাৰ নিচিনা লাগিলে। সৰুতে হেনো তাই সেই ঠাইডোখৰত খেলিছিল বোলে, যিটো বোলে তাই মনৰ ভাৱো একদম স্পষ্টকৈ দেখাৰ নিচিনা লাগিছিল। কি? আৰু আটাইতকৈ আচৰিত কথাটো কি জানা? সেই ঠাইডোখৰত বকুল গছ থকা কথাটো সঁচা। ককাকক সোধাৰ লগে লগে ককাকে হয় বুলিও কৈছে। তাই কিবা প্ৰব্লেম পাই আছে নেকি? প্ৰব্লেম পোৱা নাই, কিন্তু মনটো কিবা খেলি মেলি হৈ থকাৰ নিচিনা লাগিছে। কথাটো কিন্তু ভাবিবলগীয়া কথা দেই। তাকে ইমান পুৰণা কথা এটা তাই কেনেকৈ গম পালে? মই একো ভাবিয়ে পোৱা নাই, বুজিছা। তুমি বেয়া পালেও মই এটা কথা ক'ম, আৰুচিক বিয়া দিয়াটো আমাৰ ভুল হৈছে। নাৰায়ণ, আহিলা? মিটিং শেষ কৰিয়ে আহিম বুলি ভাবিছিলোঁ, কিন্তু ঘৰলৈ এবাৰ যাব লগা হ'ল, সেইকাৰণে অলপ দেৰি হ'ল। একো নাই, একো নাই, খবৰবিলাকতো পায়ে আছোঁ। হ'লেও লগ কৰি কথাখিনি পতাটো বেছি ভাল হ'ব। ঠিকে আছে। এনেও দেউতাই তোমাক মাতি পঠোৱা কথা কৈয়ে আছে। তুমি আহিবা বুলি জানোৱেই যেতিয়া মই বেলেগে নক'লোঁ। এইটো হয়। আৰু কোৱাচোন, তেওঁলোকে আমাৰ মানুহখিনি কেনে পালে? ভাল ভাল, আমাৰ লগত ডিল কৰিবলৈ তেওঁলোকৰ একো অসুবিধা নাই বুলি কৈছে। কামটো হ'লে আমাৰ সকলোৰে কাৰণে ভাল। কাম এটা আৰম্ভ হোৱা মানে হাতলৈ টকা আহা। যোৱা বছৰটো চেলেৰি ইনক্ৰিজ কৰিব পৰা নহ'ল, এই বছৰো এতিয়ালৈকে কৰিব পৰা নাই। এই কামটো যদি আৰম্ভ কৰিব পাৰোঁ তেতিয়াহ'লে নেক্সট ইয়েৰলৈ চিন্তা কৰিব পাৰোঁ। হয়, আৰু তেওঁলোকৰ একো আপত্তি নাই যেতিয়া কণ্ট্ৰেক্ট ফাইলটো ৰেডি কৰি দিয়াই ভাল। এডভকেট মহন্তৰ লগত কথা পাতাচোন, প্ৰথমৰ পৰাই আইনী প্ৰক্ৰিয়া মতে কাম কৰিব পাৰিলে ভাল। হ'ব, মই কাইলৈকে মহন্তৰ লগত কথা পাতিম। আৰু হেৰি নহয়, কি কোৱাচোন? সুধীৰৰ কথাটো এবাৰ ভাবিবাচোন। সুধীৰৰ? তাৰ লগত কথা পাতি তেওঁলোকে বহুত ভাল পাইছে। নহয়, তাৰতো এইবিলাক কথাত একো নলেজ নায়েই, কিন্তু সি যিবিলাক প্ৰশ্ন কৰিছিল মই নিজে আচৰিত হৈছিলোঁ। যোৱা হিচাপে নহ'লেও মানুহ হিচাপে তাক যদি কিছু কামৰ দায়িত্ব দিয়া হয়, মই ভাবোঁ সি ভাল কামেই কৰিব যেন পাইছোঁ। আচলতে আজিৰ মিটিংখনত মই শিৱা থকাটো বিচাৰিছিলোঁ। কাম এটা কেনেকৈ আৰম্ভণি কৰা হয় সি জনাটো দৰকাৰ, কিন্তু সিটো যাব নোৱাৰিলেই। সি থকা হ'লে মই ভাল পালোহেঁতেন।
শিৱাটো থাকিবই, তাক মই বুজাই ল'ব পাৰিম। আপুনি কেৱল সুধীৰৰ কথাটো এবাৰ ভাবিব। ঠিক আছে, মই ভাবিম বাৰু। মই এবাৰ ছাৰৰ ওচৰৰ পৰা আহোঁ। অঁ, যোৱা। সুধীৰ, তাই কৈছে আমাৰ বাহিৰত বোলে এজোপা বকুল গছ আছিল। এতিয়া কথাটো হ'ল তাই কেনেকে জানিলে? মা আচৰিত হোৱাই নহয় নাৰায়ণ, ভয়ো খাইছো। অৱতাৰ 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 আজি বোলে বৰ ভাল কাম কৰিলা। আই, কি ভাল কাম কৰিলোঁ? মিটিংখনত বোলে তুমি ভাল পাৰফৰ্মেঞ্চ দিলা, দেউতাই মোক কৈ আছিল। ভাল পাব লগাকেনো কি পাৰফৰ্মেঞ্চডাল দিলোঁ? সেইটো মই নাজানো, কিন্তু দেউতাই কথা কৈ থাকোঁতে মই শুনিলোঁ, চ' তোমাক ক'লোঁ। মই কি ভাবিছোঁ জানা? কৈ যোৱা। দেউতাই যিহেতু তোমাৰ কাম ভাল পাইছে, গতিকে আমাৰ অফিচত তোমাক দেউতাই কিবা এটা কাম দিব পাৰে। প্লিজ শিৱানী, মই তোমালোকৰ অফিচত কাম পাবৰ কাৰণে মই তোমাক বিয়া পতা নাছিলোঁ। মই জানো, আৰু ময়ো তোমাৰ লগত সেইকাৰণে বিয়া হোৱা নাই, কিন্তু কথা হ'ল কামবোৰতো এনেকৈ হ'ব ন? কিয় মায়ে কি কৈ থাকে শুনা নাই? কি? যে আমি বাহিৰলৈ যোৱাত ঘৰৰ মানুহৰ কোনো আপত্তি নাই, কিন্তু ঘৰৰ পইচাৰে আমি বাহিৰলৈ যাব নোৱাৰোঁ। গতিকে তাৰ কাৰণে আমাক পইচা লাগিব, তেতিয়াহে আমাৰ ড্ৰিম ফুলফিল কৰিব পাৰিম ন? আৰু তেতিয়ালৈকে কিমান সময় পাৰ হৈ যাব তুমি গম পাইছা? বয়স তোমাৰ আৰু মোৰ কাৰণে ৰৈ নাথাকে। সেইটো কথা ময়ো জানো, কিন্তু ইমান দিন ৱেইট কৰিছোঁ যেতিয়া, আৰু অলপ দিন ৱেইট কৰিবলৈ মোৰ কোনো প্ৰব্লেম নাই। গতিকে দেউতাই যদি তোমাক কিবা এটা জব দিয়ে, তুমি কিন্তু না নকৰিবা। কেনেবাকে আমাৰ হাতত পইচা আহিলে আমি মুম্বাইলৈ। হ'ব হ'ব, এইবিলাক সপোন মই তোমাক লগ কৰাৰ পৰা দেখি আহিছোঁ, আৰু চাবলৈ ইচ্ছা নাই। তুমি সপোন দেখি ভাল পোৱা, চাই থাকা, মিছাতে মোক নপচাবা। এইটো কিবা এটা ক'লেই মানে ইয়াৰ লগত যে মই কেনেকৈ জীৱনটো কটাম। ছাৰ, ইমান পলম কৰিলা কিয়? হয় ছাৰ, অফিচত মিটিং এখন আছিলে, মিটিংখন শেষ কৰি আহিলোঁ, আৰু ঘৰৰ পৰাও এবাৰ আহিলোগৈ। হেৰা, আচৰিত কথা এটা হ'ল বুজিছা। কি ছাৰ? বহক। হেৰা, আমাৰ ঘৰৰ আগফালে বকুল এজোপা আছিল। হয়, কওকচোন। কথাটো পৰশৰ বাহিৰে আন কোনেও তেনেকে নাজানে। ইহঁতেও একো নাজানে, পৰশে অলপ চলপ জানে। কিন্তু আচৰিত কথাটো কি জানা? কি? আৰুচিয়ে সেই কথাটো শিৱানীক কৈছে। তাই কৈছে আমাৰ বাহিৰত বোলে এজোপা বকুল গছ আছিল। এতিয়া কথাটো হ'ল তাই কেনেকে জানিলে? মা আচৰিত হোৱাই নহয় নাৰায়ণ, ভয়ো খাইছো। হ'ব হ'ব, আৰু বাহ, নালাগে। আজি মোক নমতাকৈ খাই আছে যে চবে। ইহ, কিয় মই আপোনাক মাতি থৈ অহা নাছিলো? কেতিয়া মাতিলি? কিয়া ভিন্দলৈ কথা পাতি থাকোঁতে দেখোন মাতি থৈছিলো। নাজানো আৰু। হ'ব, তই আহিছ যেতিয়া খাই ল। আৰু সুধীৰৰ ক'ত? তেওঁকো মাতি দিয়া হ'লে ভাল আছিল। নালাগে নালাগে, বিজুলী, অ বাইদেউ। সুধীৰখিনি তই ৰুমত দিয়া। অ, সি নাখায়, নালাগে দিব। নেখায় যদি নেখায়, তই খাই ল। আৰু দিম দাদা। নালাগে। মই চাহ লৈ আহিছোঁ। উপহা। অ মা, গৈছো। ইমান কষ্টকে ড্ৰয়িংখন বনাইছিলোঁ, বেয়াই হৈ গ'ল।
এইখনতো আৰু চি কি হ'ল এইখন মই অঁকা পেইণ্টিং মা হা অঁ এই যে ৰঙা দাগটো আছে যে দেউতাই মোক সেইদিনাখন কালাৰ পেঞ্চিল আনি দিছিলে মই ছবিখন আঁকি থাকোঁতে মায়ে মোক মাতিলে আৰু তুমি অঁকা অ' মা এই ফটোখন দেখোন মই সৰুৰ পৰাই দেখা পাই আছোঁ আৰু চিয়া কেতিয়া আঁকিলে তাকেইতো তোৰ কথাটো বাদেই দে মই যেতিয়াৰ পৰা এইখন ঘৰলৈ আহিছোঁ তেতিয়াৰ পৰা এই ফটোখন ইয়াতে আছে কি বা হ'ল ৰ'বাচোন তাইক সুধি আহোঁ অ' বাইদেউ তই যাচোন ককাক চাহ একাপ দিয়া অঁ গেছোঁ বাইদেউ উমা কি হৈ আছে এইবোৰ জানো পাই এই ছোৱালীজনী কিনো কৈ থাকে কথাবিলাক মোৰ কিবা ক'ব যেন লাগে ভয়হে লাগিছে অৱতাৰ 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 সহযোগ কৰিলে এবজৰ্ব খুজলি নেহি এবজৰ্ব কৰো নিহাৰ নেচাৰেলছ হেয়াৰ অইল